নমস্কাৰ শ্ৰদ্ধাৰ ছাৰ-বাইদেউসকল। আশা কৰিছোঁ আপোনালোক সকলো কুশলে আছে। এখন বিশেষ পত্ৰৰ সংক্ৰান্তত আপোনালোকক আজি ক'বলৈ প্ৰয়াস কৰিম যে বিষয়বস্তুটো হ'ল TARL অৰ্থাৎ টিচিং এট ৰাইট লেভেল। আৰু এইখনেই সেইখন পত্ৰ আৰু এই পত্ৰখনতে বহু কেতবোৰ গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে আৰু পত্ৰখনত থকা কথাখিনি চমুকৈ ক'বলৈ প্ৰয়াস কৰিম। আমি সকলোৱে জানো TRL মানে হৈছে টিচিং এট ৰাইট লেভেল। আৰু তিনিটা বিশেষ শ্ৰেণীক সাঙুৰি এই TRLৰ কাৰ্য ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু সেই শ্ৰেণীকেইটাই হৈছে ক্লাছ 3, ক্লাছ 4 আৰু ক্লাছ 5। এতিয়া আহোঁ এই পত্ৰখনত কি কথা উল্লেখ কৰা আছে সেই সম্পৰ্কে অকণমান চাবৰ কাৰণে। পত্ৰখনত উল্লেখ কৰা আছে ছাবজেক্টৰ অংশখিনিত ৰিগাৰ্ডিং ৰিফ্ৰেছাৰ্ছ এণ্ড কণ্টিনিউৱেশ্যনছ অফ দ্য ইণ্টাৰভেনশ্যন টিচিং এট ৰাইট লেভেল ফৰ ক্লাছ 3 to 5। মুঠৰ ওপৰত মূল কথাখিনি ক'বলৈ প্ৰয়াস কৰিম। TRLত তিনিটা বিশেষ এছেছমেণ্ট কৰা হয়। প্ৰথমে বেছলাইন এছেছমেণ্ট, তাৰপাছত মিডলাইন এছেছমেণ্ট আৰু একেবাৰে শেষত এণ্ডলাইন এছেছমেণ্ট। এই পত্ৰখনৰ অনুসৰি এটা কথা কোৱা হৈছে যে প্ৰথম যি এছেছমেণ্ট অৰ্থাৎ বেছলাইন এছেছমেণ্ট 5 মে'ৰ ভিতৰত বিদ্যালয়সমূহে সম্পূৰ্ণ কৰিব লাগিব বুলি উল্লেখ কৰিছে। তাৰপাছত মিডলাইন এছেছমেণ্ট 30 জুনৰ ভিতৰত কৰিব লাগিব আৰু একেবাৰে শেষত অৰ্থাৎ এণ্ডলাইন যি এছেছমেণ্ট সেই এছেছমেণ্ট বিদ্যালয় পৰ্যায়ত 25 ফেব্ৰুৱাৰী 2027 ভিতৰত সম্পূৰ্ণ কৰিব লাগিব বুলি উল্লেখ কৰিছে। তাৰ পৰৱৰ্তী সময়ত যেতিয়া ধৰা হ'ল আপুনি বেছলাইন এছেছমেণ্ট কৰিলে, বেছলাইন এছেছমেণ্ট সম্পূৰ্ণ হোৱাৰ পৰৱৰ্তী সময়ত শিক্ষা ক্ষেত্ৰত গৈ তাৰ যি মাৰ্কছ বা যি ৰেকৰ্ড সেই ৰেকৰ্ডটো বিদ্যালয়সমূহে আপলোড কৰিব লাগিব। ঠিক তেনেকৈ আটাইকেইটা যি এছেছমেণ্ট সেই এছেছমেণ্ট সম্পূৰ্ণ হোৱাৰ লগে লগে প্ৰতিটো এছেছমেণ্ট সম্পূৰ্ণ হোৱাৰ লগে লগে শিক্ষা ক্ষেত্ৰত গৈ তাৰ যি তথ্য সেই তথ্য আপলোড কৰিব লাগিব বুলি উল্লেখ কৰিছে আৰু এই সম্পৰ্কত শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলক প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি ইয়াত উল্লেখ কৰা আছে। গতিকে শ্ৰদ্ধাৰ ছাৰ-বাইদেউসকল, সেইখিনি আছিলে কথা TRLৰ সন্দৰ্ভত যে যি তিনিটা বিশেষ এছেছমেণ্ট, যি আপোনাৰ প্ৰথমে যদি ক'বলৈ যোৱা হ'ব বেছলাইন এছেছমেণ্ট, মিডলাইন এছেছমেণ্ট আৰু এণ্ডলাইন এছেছমেণ্ট কেতিয়া অনুষ্ঠিত কৰিব সেই সম্পৰ্কে ইয়াত উল্লেখ কৰা আছে। আৰু এটা কথা স্পষ্টভাৱে ইয়াত উল্লেখ কৰিছে যে যদি বেছলাইন এছেছমেণ্ট সম্পূৰ্ণ কৰিব লাগিব 5 মে'ৰ ভিতৰত বিদ্যালয়সমূহে, তেতিয়া বেছলাইন এছেছমেণ্ট সম্পূৰ্ণ কৰাৰ পৰৱৰ্তী সময়ত শিক্ষা ক্ষেত্ৰত গৈ তাৰ ৰেকৰ্ড আপলোড কৰিব লাগিব। ঠিক তেনেকৈ 30 জুনৰ ভিতৰত যি মিডলাইন এছেছমেণ্ট কৰিব লাগিব আৰু একেবাৰে শেষত যি এণ্ডলাইন এছেছমেণ্ট 25 ফেব্ৰুৱাৰী 2027 ভিতৰত বিদ্যালয়সমূহে কৰিব লাগিব। কৰাৰ লগে লগে সেই সকলোখিনি তথ্য শিক্ষা ক্ষেত্ৰত আপলোড কৰিবলৈ বুলি এই পত্ৰখনত উল্লেখ কৰিছে। গতিকে বিষয়টো অতি গুৰুত্বপূৰ্ণ, যিহেতুকে টিচিং এট ৰাইট লেভেলৰ যি কাৰ্য সেই কাৰ্য ব্যৱস্থাক বহু বেছি গুৰুত্ব প্ৰদান কৰা হৈছে আৰু গতিকে TARLৰ সন্দৰ্ভত অহা এই পত্ৰখনৰ গুৰুত্বতা বুজি কথাখিনি আপোনালোকক জ্ঞাতাৰ্থে অকণমান ক'বলৈ প্ৰয়াস কৰিলোঁ আৰু হয়তো কথাখিনি আপোনালোকক উপকৃত কৰিব। পুনৰবাৰ সকলোলৈকে শ্ৰদ্ধা জনাই সামৰিছোঁ। সকলো ভালে থাকিব। নমস্কাৰ।